তো কৰ্পৰেট ছেক্টৰত আজিকালি দেখা যায় আমাৰ কৰ্পৰেট মানুহৰ ডায়েটৰী পেটাৰ্ণটো বেলেগ টাইমলি খোৱা নহয় চ' অবভিয়াছলি যদি আপুনি টাইমলি বেছি দেৰি এমটি ষ্টমাকত থাকে গেছ অভাৰফিল হৈয়ে যায় গেষ্ট্ৰাইটিছটো দেখা গৈছে ইভেন বেক্টেৰিয়েল গ্ৰ'থ থাকে আমাৰ পানীৰ এটা মেইন চ'ৰ্চ পানীৰ পৰা এইচ পাইলৰি বেক্টেৰিয়া থাকে তো বেক্টেৰিয়েল কজটো নাম্বাৰ 1 হ'ব যদি কাৰোবাৰ অভাৰ গেষ্ট্ৰাইটিছ হৈ আছে বা ব্লটিং হৈ আছে বাৰ্নিং হৈ আছে তো ডায়েটৰী পেটাৰ্ণ অবভিয়াছলি ৰিফ্লাক্স হ'ব আপোনাৰ যদি ষ্টমাকত বেছি এচিড থাকি যায় বহুত দেৰি তাতে ৰিফ্লাক্স মাৰিব ইছ'ফেগাছৰ ওপৰৰ ফালে খাদ্যনলীৰ ফালে উঠি আহিব এচিডটো এইটোক আমি ৰিফ্লাক্স ডিজিজ বুলি কওঁ এইটো GERD বুলি টাৰ্ম দিয়া হয় তো ৰিফ্লাক্স বহুত পেচেণ্টৰ থাকে যোনে অভাৰ ফাষ্টিং কৰে বা খালী পেটত বহুত বেছি থাকে চ' আনটাইমলি তো GERD মেইন ট্ৰিটমেণ্ট উইল বি স্মল মিল ফ্ৰিকুৱেণ্ট আপুনি অলপ মিল খাওক কিন্তু ফ্ৰিকুৱেণ্টলি খাওক 3 ঘণ্টা মূৰত খাওক বা 4 ঘণ্টা মূৰত খাওক তো ফ্ৰিকুৱেণ্ট স্মল মিল কওঁ আৰু খোৱাৰ সময়ত আমি কেতিয়াবা কওঁ ব্লকটো বেছি থাকিব হাইট হেড এণ্ডটো ওপৰত থাকিব লাগিব অলপ 1 ইঞ্চি 2 ইঞ্চি তো ৰিফ্লাক্সটো কম হ'ব ৰিফ্লাক্স নৰ্মেলি ৰাতি বেছি হয় শুই থাকিব আপুনি ৰাতিপুৱা দেখিব আপোনাৰ গলটো জ্বলি আছে বা পুৰি আছে তো এইটো এচিড ৰিফ্লাক্স হৈ আছে আপোনাৰ এইকাৰণে সব বস্তু চাব লাগে আকৌ চুগাৰ চাব লাগে থাইৰয়ডৰ ইছ্যু আছে নেকি চাব লাগে কেতিয়াবা আমি এণ্ডস্কপি কৰোঁ তেতিয়া ষ্টেজিং কৰোঁ আকৌ আলচাৰ হৈছে নে নন আলচাৰ ৰিফ্লাক্স হ'ব পাৰে নন আলচাৰো হ'ব পাৰে তো ফাষ্টিং প্ৰলং ডিউৰেশ্যন হেম্পাৰ কৰিব আপোনাক ৰিফ্লাক্স কৰিবই কৰিব বাকি ইণ্টাৰমিডিয়েট ফাষ্টিং এতিয়া ভাল এটা লক্ষণ যে আপোনাৰ ফেটটো কণ্ট্ৰল কৰিব ইণ্টাৰমিডিয়েট ফাষ্টিং এতিয়া এষ্টাব্লিছ নাও এতিয়া যদি আপুনি ফাষ্টিং কৰে মাজে মাজে এটা ফেটটো বাৰ্ণ আউট হ'ব তো ভালো আছে বেয়াও আছে দুটাই আছে এইটোৰ ক্ষেত্ৰত কিন্তু গেষ্ট্ৰাইটিছটো আমি দুটা কাৰণৰ কাৰণে পাই আছোঁ আমাৰ পানীত এইচ পাইলৰি বেক্টেৰিয়া আছে লগত ফাষ্টিং হ'লে এচিড ৰিফ্লাক্স হৈ আছে দুটাই হৈ আছে